গুৱাহাটীত অসমৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ শক্তিশালীকৰণ সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত কৃষিমন্ত্ৰী পীযুষ হাজৰিকা। কৃষিৰ বহুমুখীকৰণ আৰু উচ্চ মূল্যৰ শস্যৰ ওপৰত গুৰুত্ব আৰোপেৰে কৃষি বিভাগৰ 5 বছৰীয়া ৰোডমেপ প্ৰস্তুতৰ লক্ষ্য কৃষিমন্ত্ৰী হাজৰিকাৰ। অসমৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ বাণিজ্যিক সম্ভাৱনা শক্তিশালী কৰাৰ লক্ষ্যৰে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশগ্ৰহণ কৰি কৃষিমন্ত্ৰী শ্ৰী পীযুষ হাজৰিকাই ৰাজ্যৰ কৃষিখণ্ডক অধিক লাভজনক আৰু বাণিজ্যিকভাৱে শক্তিশালী কৰাৰ বাবে বহুমুখী পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 250 গৰাকী প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰা কৰ্মশালাত কৃষকসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত এখন কৃষিভিত্তিক অৰ্থনীতিৰ দেশ আৰু দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে কৃষিখণ্ডৰ উন্নয়ন অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ দেশত প্ৰায় 150 কোটি মানুহে খাদ্য গ্ৰহণ কৰে। সেইবাবে কৃষিজাত সামগ্ৰীৰ বাবে আমাৰ দেশতে এক বিশাল বজাৰ আছে আৰু এই সুযোগ আমি গ্ৰহণ কৰিবই লাগিব আৰু এই ক্ষেত্ৰত আত্মনিৰ্ভৰ হ'বই লাগিব। মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰি কয় যে কৃষকৰ আয় বৃদ্ধি আৰু অসমৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰে উৎপাদনৰ লগতে উচ্চ মূল্যৰ শস্য, কৃষিৰ বহুমুখীকৰণ, উদ্যান শস্য, জলসিঞ্চন, বজাৰ সংযোগ আৰু ৰপ্তানি এই সকলো দিশতে সমন্বিতভাৱে কাম কৰিব।